ৰাজ্যত ৫খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ৰ পৰা ১০ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰাৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আজি আমাৰ PMC পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ'ব। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক নৱজাগৰণৰ দিশে লৈ যোৱাৰ এক বিশাল পদক্ষেপ আছিল। মই সকলো ৰাইজক বিশেষকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোকে অভিনন্দন জনাইছোঁ। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ যিটো কণ্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা ২ মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু ২ বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব। এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব। যেনেকৈ নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে। ইয়াৰ পিছত নগাঁও, মৰিগাঁও আৰু দৰঙৰো দলং হ'ব। আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং। অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতেই একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব। মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব। ৰাজ্যত ৫খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ৰ পৰা ১০ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰাৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আজি আমাৰ PMC পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ'ব। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক নৱজাগৰণৰ দিশে লৈ যোৱাৰ এক বিশাল পদক্ষেপ আছিল। মই সকলো ৰাইজক বিশেষকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোকে অভিনন্দন জনাইছোঁ। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ যিটো কণ্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা ২ মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু ২ বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব। এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব। যেনেকৈ নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে। ইয়াৰ পিছত নগাঁও, মৰিগাঁও আৰু দৰঙৰো দলং হ'ব। আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং। অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতেই একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব। মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব।